একান্ত অনিচ্ছা সত্ত্বেও পুনৰ সাৰাংশৰ মজিয়াত উপস্থিত হৈছোহি কোভিডক লৈ। কোভিড এনে এটা বিষয় যিটো আচলতে একেবাৰে এৰাব নোৱাৰা হৈ পৰিছে আৰু একান্ত অনিচ্ছা সত্ত্বেও আমি বাৰম্বাৰ আলোচনা কৰিব লগা হৈছে কোভিড। প্ৰিয় দৰ্শক, এই মুহূৰ্তত পৃথিৱী জুৰি আৰু গোটেই ভাৰতবৰ্ষত তিনি ধৰণৰ বিশেষজ্ঞই কাম কৰি আছে। হাজাৰ হাজাৰ লক্ষ লক্ষ স্বাস্থ্যকৰ্মী, লক্ষ লক্ষ ডক্টৰৰ উপৰিও তিনি ধৰণৰ বিশেষজ্ঞই কাম কৰি আছে। এক ধৰণৰ বিশেষজ্ঞ হৈছে ভাইৰাছ বিশেষজ্ঞ, ভাইৰলজিষ্ট। আন ধৰণৰ বিশেষজ্ঞ হৈছে ৰোগ প্ৰতিৰোধ বিশেষজ্ঞ, ইমিউনলজিষ্ট। আৰু আন ধৰণৰ বিশেষজ্ঞ হৈছে সংক্ৰমণ বিশেষজ্ঞ, এপিডেমিঅলজিষ্ট। এই তিনি ধৰণৰ বিশেষজ্ঞসকলে অত্যন্ত গুৰুত্বপূৰ্ণ কথা কৈ আছে, কিন্তু তিনিও ধৰণৰ বিশেষজ্ঞই বেলেগে বেলেগে কোৱাৰ কাৰণে, একেটা উৎসৰ পৰা খবৰবোৰ নহাৰ কাৰণে সৰ্বসাধাৰণ ৰাইজ এক প্ৰকাৰ বিভ্ৰান্তিত ভুগিছে। আজি যদি আপুনি কেনেবাকৈ এজন ভাইৰলজিষ্টৰ কথা শুনে, অৰ্থাৎ ভাইৰাছ বিশেষজ্ঞৰ কথা শুনে, আপুনি ভাবি ল'ব, তেওঁ কৈ থাকিব যে এই ভাইৰাছটোৱে কেনেকৈ তাৰ ৰূপ সলাইছে, কেনেকৈ তাৰ চৰিত্ৰ সলাইছে, ই কি ধৰণেৰে গৈ আপোনাৰ প্ৰৱেশৰ পথ সুচল কৰি লৈছে। গতিকে ভাইৰাছ বিশেষজ্ঞসকলৰ কথা শুনি স্বাভাৱিকতে আপুনি ভয় খাব যে ভাইৰাছটো যিকোনো মুহূৰ্তত যিকোনো পৰিৱেশত হয়তো আপোনাৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে। কিন্তু একে সময়তে যদি আপুনি ইমিউনলজিষ্টজনৰ কথাটো শুনে, যে প্ৰতিৰোধ বিশেষজ্ঞৰ কথাটো যদি শুনে, তেখেতসকলে এই কথাটো কৈ আছে যে কেনেকৈ আমাৰ নিজেই নিজৰ দেহত আমি ইমিউন ছিষ্টেমটো, প্ৰতিৰোধ ক্ষমতাটো শক্তিশালী কৰি ভাইৰাছৰ লগত সহাৱস্থান কৰিব পাৰোঁ। সেই কথাখিনি শুনিয়াকৈ আপুনি ভাবিব যে নহয়, ভাইৰলজিষ্টজনে যিটো কৈছে সেইটো সিমান গুৰুত্বপূৰ্ণ নহয়, মই এইকেইটা ভিটামিন খাই থাকিলেই মই সুস্থ সবল থাকিম আৰু ভাইৰাছে মোক আক্ৰমণ কৰিব নোৱাৰে। আনহাতে আকৌ এপিডেমিঅলজিষ্টজনে যিখিনি কথা ক'ব, অৰ্থাৎ সংক্ৰমণ বিশেষজ্ঞজনে যিখিনি কথা ক'ব, তেওঁ কৈ থাকিব যে কোনদিনাখন গ্ৰাফটো কিমান ওপৰলৈ উঠিব, কিমান মানুহ মৰিব পাৰে, কিমান মানুহ এই কৰোনাত আক্ৰান্ত হ'ব পাৰে, তেওঁ কেৱল আপকামিং অৰ্থাৎ ওপৰলৈ যোৱা গ্ৰাফখনৰ কথা কৈ থাকিব পাৰে, কিন্তু কোনদিনাখন তললৈ নামি আহিব কাৰো হাতত সেই খবৰ থকাটো একেবাৰে অসম্ভৱ। গতিকে এই তিনিও ধৰণৰ বিশেষজ্ঞৰ কথা বেলেগ বেলেগ প্লেটফৰ্মৰ পৰা, বেলেগ বেলেগ মঞ্চৰ পৰা শুনি সাধাৰণ ৰাইজ বিভ্ৰান্ত হোৱাটো একান্ত স্বাভাৱিক। গতিকে যদি তিনিও ধৰণৰ বিশেষজ্ঞই একেটা মঞ্চৰ পৰা, একে উৎসৰ পৰা কথাখিনি ক'লেহেঁতেন, তেনেহ'লে হয়তো আমাৰ বিভ্ৰান্তি কিছু পৰিমাণে কমিলেহেঁতেন। কিন্তু এই বিভ্ৰান্তিৰ মাজতে কৰোনাক লৈ চলি আছে ৰাজনীতি, কৰোনাক লৈ চলি আছে বিশাল বেপাৰ, আৰু কৰোনাই ধ্বংস কৰি আনিছে, পদ্ধতিগতভাৱে ধ্বংস হৈ গৈছে পৃথিৱীজোৰা অৰ্থনীতি। তাৰ মাজতে এটা ভাল খবৰ যে অক্সফৰ্ড বিশ্ববিদ্যালয়ে অৱশেষত কৰোনাৰ ভেকচিন আৱিষ্কাৰ কৰিবলৈ, নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে। AZD1222 নাম দিয়া এই ভেকচিনটো প্ৰতিৰোধ ক্ষমতা ইতিমধ্যে মানৱ দেহত পৰীক্ষিত হৈছে, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে এই ভেকচিনৰ কোনো গুৰুতৰ পাৰ্শ্বক্ৰিয়া নাই বুলি ইতিমধ্যে তেওঁলোকে ঘোষণা কৰিছে। ভেকচিন এটা যিহেতু সুস্থ মানুহৰ দেহত প্ৰয়োগ কৰা হয়, গতিকে ইয়াৰ সামান্যতম পাৰ্শ্বক্ৰিয়ায়ো হয়তো মানুহজনক স্থায়ীভাৱে ক্ষতি কৰিব পাৰে। সেয়েহে ভেকচিন এটা নিৰ্মাণৰ ক্ষেত্ৰত আৱিষ্কাৰকসকলে, নিৰ্মাতাসকলে আটাইতকৈ বেছি গুৰুত্ব দিয়ে যাতে ইয়াৰ কোনো ন্যূনতম পাৰ্শ্বক্ৰিয়াও নাথাকে। অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ নিৰীক্ষণত ব্ৰিটিছ আৰু ছুইডিছ যুটীয়া ঔষধ নিৰ্মাতা AstraZeneca নামৰ এই ঔষধ প্ৰস্তুতকাৰক কোম্পানীটোৱে অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ নিৰীক্ষণত এই ঔষধ প্ৰস্তুত কৰিছে, আৰু তেওঁলোকে ইতিমধ্যে ঘোষণা কৰিছে যোৱা নিশা যে এই ঔষধবিধ মানৱ দেহত প্ৰয়োগ কৰাৰ পাছত প্ৰমাণ পোৱা গৈছে যে ইয়াৰ প্ৰতিৰোধ ক্ষমতা দুতৰপীয়া। কেনেকৈ এই ভেকচিনে মানৱ দেহত কৰোনা প্ৰতিৰোধী এণ্টিবডিৰ সৃষ্টি কৰিব। মই আকৌ কৈছোঁ যে কৰোনা প্ৰতিৰোধী এণ্টিবডিৰ সৃষ্টি কৰিব এই ভেকচিনে, আৰু দ্বিতীয়তে কৰোনাই ইতিমধ্যে ডেমেজ কৰা, ধ্বংস কৰা যিবোৰ কোষ, সেইবোৰ সম্পূৰ্ণভাৱে নিৰ্মূল কৰি শৰীৰটো পৰিষ্কাৰ কৰাৰ কাৰণে টি চেল, নতুন কোষ ইয়াত দিব, আৰু এই টি চেলবিলাকে কৰোনাই ক্ষতি কৰা চেলবোৰ সম্পূৰ্ণ নিৰ্মূল কৰিব। ইয়াক মানৱ দেহত টি চেলবিলাক সাধাৰণতে স্থায়ী হয়, দীৰ্ঘস্থায়ী হৈ থাকে বুলি বিজ্ঞানীসকলে মত পোষণ কৰিছে। আৰু ইতিমধ্যে এই যি ভেকচিন এতিয়াও বজাৰলৈ আহিবলৈ বাকী আছে, কালি মাত্ৰ তেখেতসকলে নিশ্চিত কৰিছে, এই ভেকচিনৰ
200 কোটি ড'জ ইতিমধ্যে বুক হৈ গৈছে অৰ্থাৎ ইতিমধ্যে এইখিনি ক্ৰয় কৰিব বুলি অৰ্ডাৰ ইতিমধ্যে পাইছে আৰু এই ভ্যাকচিনবিধ কিন্তু হঠাৎ কালি ওলোৱা নাই এই ভ্যাকচিনবিধ যোৱা এপ্ৰিল মাহতেই ইউৰোপৰ বিভিন্ন দেশত 1000 ৰোগীৰ ওপৰত প্ৰয়োগ কৰা হৈছিল 1000 মানৱ শৰীৰ মানুহৰ ওপৰত প্ৰয়োগ কৰা হৈছিল আৰু এই 1000 জন ৰোগীৰ 18ৰ পৰা 55 বছৰ বয়সৰ ভিতৰৰ ৰোগত মানে ব্যক্তিয়ে ৰোগী নহয় ব্যক্তিয়ে ইতিবাচক সঁহাৰি দিছে আৰু এই ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু টি সেলৰ সৃষ্টি এই দুয়োটাই ইয়াত আৰম্ভ হৈছে গতিকে এই ভ্যাকচিনবিধ কোনো পাৰ্শ্বক্ৰিয়া খুব ন্যূনতম পাৰ্শ্বক্ৰিয়াৰ মাজেৰে আমাৰ বজাৰত উপলব্ধ হ'ব বুলি ধাৰণা কৰা হৈছে আশা কৰা হৈছে আৰু কিছু দিনৰ ভিতৰতে এই ভ্যাকচিনবিধ বজাৰত উপলব্ধ হ'ব এতিয়া কথা হ'ল যে কিছুমান ভ্যাকচিন আছে যি একেবাৰে গোটেই জীৱনজোৰা স্থায়িত্ব লাভ কৰে আৰু কিছুমান ভ্যাকচিন আছে ইয়াৰ ম্যাদ কেতিয়াবা নিৰ্দিষ্ট সময়লৈকে থাকে এতিয়া পলিঅ' ভ্যাকচিন যিসকলে খাইছে তেওঁলোকৰ প্ৰতিৰোধ ক্ষমতা জীৱনজোৰা থাকে কিন্তু আন কিছুমান ভ্যাকচিন আছে যিবোৰৰ নিৰ্দিষ্ট ম্যাদ থাকে এতিয়া বজাৰলৈ আহিব লগা AstraZenecaৰ এই বিশেষ ভ্যাকচিনটোৰ প্ৰতিৰোধ ক্ষমতা চিৰস্থায়ী হ'ব নে এটো সাময়িকভাৱে ইয়াৰ প্ৰতিৰোধী ক্ষমতা থাকিব এই বিষয়ে একো বিশেষ জানিব পৰা হোৱা নাই তাতোতকৈ গুৰুত্বপূৰ্ণ খবৰ যে ভাৰতৰ সিৰাম ইনষ্টিটিউট নামৰ এই ইনষ্টিটিউটটোৱে ইয়াত AstraZeneca নিৰ্মিত এই যেটো আপোনাৰ ভ্যাকচিন এই ভ্যাকচিন ভাৰতত প্ৰস্তুত কৰাৰ কাৰণে ভাৰতত পৰীক্ষণ কৰাৰ কাৰণে লাইসেন্স বিচাৰিছে আৰু এই লাইসেন্স অতি সোনকালে উপলব্ধ হ'ব বুলি জনা গৈছে এই সিৰাম ইনষ্টিটিউট নামৰ এই অনুষ্ঠানটো পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ ঔষধ নিৰ্মাতা প্ৰতিষ্ঠান বুলি জনাজাত প্ৰিয় দৰ্শক এই গোটেই ইমিউনলজিষ্ট ভাইৰলজিষ্ট এপিডেমিওলজিষ্ট তেওঁলোকৰ পৰ্যবেক্ষণ ইয়াৰ ওপৰত নতুন ভ্যাকচিন তাৰ মাজত ব্যৱসায় তাৰ মাজতে আকৌ চলি আছে ৰাজনীতি ভ্যাকচিনক লৈ কৰোনাক লৈ পৃথিৱী জুৰি ৰাজনীতিৰ সীমা নাই এতিয়া মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সন্মুখত আহিছে নিৰ্বাচন এই নিৰ্বাচনত যদি তেওঁৰ হাতত ভ্যাকচিন আহি গ'ল তেনেহলে নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ কাৰণে তেওঁৰ হাতত বিশল্যকৰণীৰ দৰে এটা শক্তিশালী ঔষধ আহি গ'ল বুলি ধৰি লোৱা হ'ব যদি ভ্যাকচিন তেওঁৰ হাতত আহি গ'ল সেই মুহূৰ্তৰ পৰাই তেওঁ নিৰ্বাচনত তেওঁৰ যি জনপ্ৰিয়তাৰ গ্ৰাফ হেতু ঊৰ্ধ্বগামী হ'ব সেই কাৰণে তেওঁ আগতেই এই ভ্যাকচিনৰ নিশ্চয়তা নোহোৱা নিশ্চিত অনিশ্চিত হৈ থকা অৱস্থাতেই ট্ৰাম্পে ৰেমডিচিভিৰ নামৰ যি কৰোনাৰ কাৰণে উপযোগী ঔষধ বুলি ইতিমধ্যে স্বীকৃত হৈছে এই ৰেমডিচিভিৰ ঔষধবিধৰ গোটেই পৃথিৱীৰ ষ্টক কিনি লৈ গুচি গ'ল ৰেমডিচিভিৰৰ এটা টেবলেটটো আজিৰ তাৰিখত পৃথিৱীত কোনো এখন দেশত নাই আমেৰিকাৰ বাহিৰে ৰেমডিচিভিৰৰ সেপ্টেম্বৰ পৰ্যন্ত যিখিনি উৎপাদন হ'ব এই সমস্ত উৎপাদন মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ নিৰ্দেশত মাৰ্কিন চৰকাৰে ইতিমধ্যে কিনি লৈ গুচি গৈছে আৰু সেই ৰেমডিচিভিৰ কামত আহিছে নে নাই কোনো নাজানে কিন্তু সেই সময়ত যি সময়ত ক্ৰয় কৰা হৈছিল সেই সময়ত কিন্তু ডোনাল্ড ট্ৰাম্পে ৰেমডিচিভিৰৰ উপযোগী ঔষধ বুলি ইতিমধ্যে বিশেষজ্ঞসকলে বিবেচনা কৰিছিল এতিয়া যেতিয়া AZD1222 ভ্যাকচিন যেতিয়া বজাৰলৈ আহিব লগে লগে ডোনাল্ড ট্ৰাম্পে এই ভ্যাকচিনৰ সমুদায় অংশ অথবা বৃহৎ অংশ কিনিবলৈ উঠি পৰি লাগিব সেই কথা নিশ্চিত এতিয়া ভাৰতবৰ্ষত আকৌ 12টা ICMR গৱেষণাগাৰক নিৰ্দেশ দিয়া হৈছে যে 15 আগষ্টৰ ভিতৰত ভ্যাকচিন লাগে এই ধৰণৰ নিৰ্দেশ ভ্যাকচিন কেতিয়াও সম্ভৱ নহয় এনেকুৱা ধৰণৰ নিৰ্দেশত কাৰণ হেতু আমি সাধু কথাত শুনিছিলো যে সূৰ্যাস্তৰ পূৰ্বেই ৰাজকুমাৰীৰ মুখত হাঁহি বিৰিঙাব লাগিব এনেকুৱা ধৰণৰ কথা নিৰ্দিষ্ট তাৰিখত এটো কেতিয়াও সম্ভৱ নহয় কিন্তু ভ্যাকচিন আমাক লাগিব ভ্যাকচিনক লৈ চলি আছে ৰাজনীতি 15 আগষ্টৰ তাৰিখটো সকলোৱে জানে কিয় স্বাধীনতা দিৱসৰ দিনাখন লাল কিল্লাত উঠি প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিব পাৰিব লাগিব যে আমাৰ ভ্যাকচিন ভাৰতে নিৰ্মাণ কৰিলে আৰু ভাৰতৰ ভ্যাকচিনেই আজিৰ পৃথিৱী জয় কৰিলে এনেকুৱা ধৰণৰ কিছুমান গৌৰৱময় ঘোষণাৰ বাবে 15 আগষ্ট তাৰিখটো ঠিক কৰা হৈছে এতিয়া ভ্যাকচিন আমাক লাগে ভাৰতৰে ভ্যাকচিন লাগে পাৰিলে কিন্তু আমি জানো যে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত ভ্যাকচিন সম্ভৱ নহয় ভ্যাকচিন কিয় লাগে কৰোনা
এনে এটা অসুখ এনে এটা বেমাৰ যাক লৈ এতিয়া বেচৰকাৰী প্ৰতিষ্ঠান চৰকাৰী প্ৰতিষ্ঠানবিলাকে বেপাৰ কৰিছে এই বিলখন চাওক আপোনালোকে গ্ৰাফিক্সত এই বিলখন দেখিবলৈ পাব এই বিলখন আপুনি পিচিআৰ বিলখন দেখুৱা বিলখন আপুনি মন কৰিব এই বিলখন এজন পেশেন্ট 16 দিন আছিল কৰোনা আক্ৰান্ত হৈ তেওঁৰ বিলখনৰ টোটেল মুঠ পৰিমাণ হৈছে 3,55,595 টকা ইয়াৰে 120টা পিপিই কিট ক্ৰয় কৰা হৈছে 120টা পিপিই কিটৰ দাম 2,40,000 টকা কিন্তু তেওঁৰ মেডিসিন বিলখনত চক এই ফাৰ্মাসী বিল যত মাৰ্ক কৰা আছে হালধীয়া মাৰ্ক দেখিছে ফাৰ্মাসীৰ বিল মাত্ৰ 405 টকা 3,55,595 টকা বিল হৈছে ৰুম ৰেন্ট পিপিই কিট আৰু নাৰ্ছিঙত কিন্তু তেওঁৰ দৰব খাইছে মাত্ৰ 405 টকাৰ ই এটা অদ্ভুত বেমাৰ যত কেৱল মাত্ৰ বাহিৰা খৰচ বেছি ঔষধৰ খৰচ সামান্য এতেকে ভ্যাকচিন বজাৰলৈ আহি যোৱাৰ লগে লগে কৰোনা কেন্দ্ৰিক এই বেপাৰ কৰোনা কেন্দ্ৰিক এই 15 আগষ্টৰ ৰাজনীতি এইবোৰ সকলো নস্তাত হৈ যাব সাৰাংশ ইমানতে সামৰিছো পুনৰ লগ পাম সাৰাংশৰ মজিয়াত নমস্কাৰ